দৰং ওদালগুৰি আৰু কোকৰাঝাৰত বিটিচিৰ দুটা সমষ্টিত বিপিএফৰ বিজয় 100% নিশ্চিত বুলি ক'লে হাগ্ৰামা মহিলাৰীয়ে। কোকৰাঝাৰ লোকসভা আৰু দৰং ওদালগুৰি লোকসভাত আমি দুটা লোকসভাত আমি খেলিম আৰু জিকাটো 100%। বিপিএফৰ ভেৰগাঁও জিলা সমিতিৰ উদ্যোগত বুথ পৰ্যায়ৰ দলীয় কৰ্মশালা সম্পন্ন। খৈৰাবাৰীত বিপিএফৰ ভেৰগাঁও জিলা সমিতিৰ উদ্যোগত বুথ পৰ্যায়ৰ দলীয় কৰ্মশালা স্থানীয় মহিৰংগ প্ৰাংগণত শুক্ৰবাৰে অনুষ্ঠিত হৈ যায়। ভেৰগাঁও জিলা বিপিএফ দলৰ সভাপতি লংচাও দৈমাৰীয়ে পৰিচালনা কৰা দলীয় কৰ্মী সভাত মুখ্য অতিথি হিচাপে বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা দলৰ সভাপতি হাগ্ৰামা মহিলাৰী উপস্থিত থাকে। আগন্তুক লোকসভা নিৰ্বাচনত কোনো দলৰ লগত মিত্ৰতা নকৰে বুলি দলীয় কৰ্মী সভাত দলটোৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কয়। দলৰ কেন্দ্ৰীয় উপসভাপতি দুৰ্গাদাস বড়ো, সাধাৰণ সম্পাদক জগদীশ চৰকাৰকে আদি কৰি প্ৰাক্তন বিধায়ক সকল উপস্থিত থাকে। ভেৰগাঁও জিলা বিপিএফৰ কৰ্মী সভাত প্ৰায় 6,000 দলীয় কৰ্মী উপস্থিত থাকে। উল্লেখ্য যে উক্ত সভাত বিজেপি আৰু ইউপিপিএল দলৰ পৰা অৰ্ধশতাধিক নেতাকৰ্মীয়ে যোগদান কৰে। প্ৰাক্তন বঞ্জাৰ দৈমাৰীয়ে বিজেপি দলৰ পৰা আজি যোগদান কৰে। আমি যেনেকুৱা বিচাৰিছে ইয়াতকৈ বেছি হৈছে। তাৰমানে ইয়াত কমেও 5,000-6,000 আমাৰ কৰ্মী আছিল। 3 লাখ ভোট এনে এই কৰ্মীসকলে আনিব পাৰে। তো ইয়াতে 3 লাখ ভোটাৰ আৰাম ভেৰগাঁও সমষ্টি হিচাপে বিৰাট ভালকৈ আমি জিকি আছে। ভেৰগাঁও জিলা হিচাপে খুব ভাল। আগন্তুক যিটো 26ত যিটো নিৰ্বাচন, এপ্ৰিল মাহত যিটো নিৰ্বাচন হ'ব লোকসভা, দৰং ওদালগুৰিত আমি কৈছোঁ, জনাই দিছোঁ আমাৰ কৰ্মীসকলক যে আমি ইণ্ডিপেণ্ডেণ্টলি কাৰো লগত মিত্ৰতা নকৰি পেলাই MP খেলিব। আৰু যোনে MP টিকেট পাব বিপিএফ দলৰ পৰা এই দৰং ওদালগুৰি সমষ্টিত, ইয়াৰ কপালটো ভাল বুলি কৈছোঁ মই। ইয়াৰ পৰা যোনে জিকি যাব বিপিএফৰ পৰা, তাকে আমি চেণ্ট্ৰেলত কেবিনেট মিনিষ্টাৰ বনাই দিম বুলি আমি কথা দিছোঁ। কথা সেইটোৱে। তাৰ মাজত কি হৈ আছে হোৱা নাই এইটো মই এই বিতৰ্কত মই যাব বিচৰা নাই আৰু মই নাযাওঁ। মই কালি আমাৰ দায়িত্বটো হ'ল বিটিচি বাচাব লাগে, বিটিচি উন্নয়ন কৰিব লাগে, বিটিচিত শান্তি আনিব লাগে আৰু প্ৰমোদ বৰক হটাব লাগে ইয়াৰ পৰা। কোকৰাঝাৰ লোকসভা আৰু দৰং ওদালগুৰি লোকসভাত আমি দুটা লোকসভাত আমি খেলিম আৰু জিকাটো 100%। বিশাল দল আমাৰ ইয়ালৈ আহিছিল। তেওঁলোকে বিটিচিত নপৰিলেও বিটিচিত যোগদান কৰিব বিচাৰিছে। মঙলদৈ আৰু চিপাঝাৰ সমষ্টিৰ ব্যক্তি তেওঁলোকে। গতিকে বিটিচিৰ প্ৰতি এটা অল্টাৰনেটিভ, ভোট দিবলৈ অল্টাৰনেটিভ নাই মানুহৰ। আজি AIDF দলটোৰ কথা কৈছোঁ, তেওঁলোকে কংগ্ৰেছক নিদিয়ে, বিজেপিক নিদিয়ে, তেওঁলোকে কাক ভোট দিব? তেওঁলোকৰ প্ৰাৰ্থীও নাই। গতিকে তেওঁলোকে অল্টাৰনেটিভ বিচাৰিছে। আৰু মই দেখিছোঁ কংগ্ৰেছৰ বহুত তৃণমূল পৰ্যায়ৰ কৰ্মী আৰু ভোটাৰ তেওঁলোকো বিচাৰিছে যে আমি 20 বছৰ ট্ৰাই কৰিলোঁ, কংগ্ৰেছে জিকাব পৰা নাই। কংগ্ৰেছ 20 বছৰ কংগ্ৰেছৰ ভোটাৰসকলে অল্টাৰনেটিভ বিচাৰিছে। এইবাৰ কংগ্ৰেছৰ নেতা আমাৰ লগত নাহিব পাৰে, কিন্তু তৃণমূল পৰ্যায়ৰ more than 70% ভোটাৰ্ছ এইবাৰ বিপিএফক অল্টাৰনেটিভ হিচাপে ভোট দিব। তেওঁলোকৰ লক্ষ্য উদ্দেশ্য হৈছে এইবাৰ বিপিএফৰ জৰিয়তে বিজেপিক পৰাজিত কৰিব আৰু ভৱিষ্যতে বিপিএফ যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন কৰিব পাৰিব তেওঁলোকে। গতিকে তেওঁলোকৰো ৰাজনৈতিক উদ্দেশ্য আছে।